सब गद्दार है ऐसा सब गद्दार बहुत डाঙৰ बहुत কমিশনৰ পইচা হেৰি কৰিলে লেনদেন কৰি ঘটালা চিধা কৰি দিয়া আকৌ দাদাক কংগ্ৰেছৰ খাই পেলাই কংগ্ৰেছৰ হেৰি কৰিছে ৰিজেক্ট মাল আহি পেলাই ইয়াতে আমি মানুহ বনাই দিছোঁ কংগ্ৰেছত গেদ্দাৰবিলাক থাকিব নালাগে আমি আছোঁ মহাত্মা গান্ধীৰ আদৰ্শক কলংকিত কৰিব নালাগে অলপ আগতে বহুত দিনৰ আগতে যাব লাগিছিল এতিয়া শেহতীয়াই হ'ল শেষেই হ'ল একো নাই সেইকাৰণে এইপিনে ঘৰ চাৰিজনে ধৰি পেলাই লৈ যাব লাগিছিল सब गद्दार है ऐसा सब गद्दार बहुत डाঙৰ बहुत কমিশনৰ পইচা হেৰি কৰিলে লেনদেন কৰি ঘটালা চিধা কৰি দিয়া আকৌ দাদাক আৰু আছিলে চাওক আমি এটাই কওঁ যে দলীয় মঞ্চত নেতৃত্বসকলৰ যদি কিবা মতানৈক্য আছিলে বা মনত মনোমালিন্য হৈছিল দলতে থাকি যদি তেওঁলোকে সংস্কাৰ কৰিলেহেঁতেন দল ত্যাগ নকৰিলেহেঁতেন দলটো সংস্কাৰ কৰিলেহেঁতেন মই ভাবোঁ খুব ভাল হ'লহেঁতেন কিন্তু সেইটোকে নকৰি মনত আৱেগ লৈ এই মুহূৰ্তত যিহেতু দল ত্যাগ কৰিছে আৰু নিৰ্বাচনলৈ বিধানসভাৰ কেইদিনমান বাকী গতিকে দলীয় কৰ্মীসকলটো তৃণমূলৰ কৰ্মীসকল অতিষ্ঠ হৈছে ক্ষোভিত হৈছে হৈ পেলাই তেওঁলোকে এইখিনি কৰিছে এই মুহূৰ্তত এই কামটো কৰাত খুব বেছি ভাল হোৱা নাই এইটো খুব বেয়া হৈছে আৰু এইটো কৰিব নালাগিছিল এজন জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী তেখেতক আজি দলে ইমান সন্মান দিছে আৰু এই মুহূৰ্তত হয় তেখেতে কিবা মনত দুখ পাইছে আৱেগ আছে আমি ছ'চিয়েল মিডিয়া আপোনালোকৰ জৰিয়তে গম পাইছোঁ গতিকে এইখিনি যদি হৈ আছে তেতিয়াহ'লে তেখেতে কৰিব লাগিছিলে আমাৰ হাইকমাণ্ডৰ শীৰ্ষ নেতৃত্বৰ লগত কেন্দ্ৰীয় আলোচনা কৰি পেলাই কেনেকৈ পাৰি দলটো সংস্কাৰ কৰিব লাগিছিলে তাকে নকৰি তেওঁ দল ত্যাগ কৰিলে সেইটো খুব বেয়া হৈছে সেইটোৱে যেতিয়া জনতা সাধাৰণ কৰ্মীখিনি ক্ষোভিত হৈছে যে তেনেকুৱা এজন নেতাৰ পৰা আমি সেইটো বিচৰা নাছিলোঁ
তেখেতক বহুত আশা কৰি আমি বহুত আস্থাৰে বিশ্বাসেৰে আমি ভোট দি জয়যুক্ত কৰিছিলোঁ, সাংসদ বনাইছিলোঁ। আৰু এতিয়া তেখেতে সামান্য সেইখিনি যিখিনি লৈ পেলাই তেওঁ আৱেগ আছিলে, যিখিনি লৈ পেলাই তেওঁ মানসিক আঘাত পাইছিলে, সেইবোৰ যদি দলীয় মঞ্চত আলোচনা কৰিলে হ'লে শীৰ্ষ নেতৃত্বক লৈ, তেতিয়াহ'লে নিশ্চয়কৈ সেইখিনি সমাধান হ'লহেঁতেন। তাকেই নকৰি দল ত্যাগ কৰিলে। গতিকে এইটো সাধাৰণ কৰ্মীখিনি ক্ষোভিত হৈ তেখেতৰ যিখিনি ফটো আছিলে, বেনাৰ আছিলে, সেইখিনি ফালি চেৰি পেলাইছে। হয়, কংগ্ৰেছ কৰ্মীয়ে। এতিয়ালৈকে আমাৰ তেনেকুৱা কোনো কুচকাৱাজ আমি শুনা নাই। আৰু এইটো এটা কাৰণেই নহ'ব, আমি জানো যে আমি সদায় তৃণমূলৰ কৰ্মীখিনি আমি সদায় হাইকমাণ্ডৰ মুখলৈ চাই থাকোঁ। শীৰ্ষ নেতৃত্বই কেনেধৰণে কি কৰিছে আমি সেই সকললৈ চাই থাকোঁ। আৰু যেতিয়া দেখোঁ যে শীৰ্ষ নেতৃত্বই তেওঁলোকৰ মাজতে মতানৈক্য হৈ পেলাই দল ত্যাগ কৰিছে, আৰু সেইটোকে লৈ পেলাই আমি যদি তেনেদৰে কওঁ দলৰ ক্ষতি হ'ব। আৰু সাধাৰণ মানুহখিনি মই ভাবোঁ সঁচাকৈ দৃঢ় আৰু তেওঁলোক খুব মানে মানৱতাবোধ থকা মানুহ। কাৰণ এই সাধাৰণ তৃণমূলৰ কৰ্মীয়ে একো পাবলৈও নাই আৰু একো পোৱাও নাই, একো পাবলৈও নাই। তেওঁলোকে কিন্তু দিনে ৰাতিয়ে দলটোৰ কাৰণে কষ্টই কৰি যায়। এই বিষয়েতো আমি নাজানো, কাৰণ বিশেষকৈ মই নাজানো। কাৰণ আমি এটাই জানো যে সংগঠনৰ মুৰব্বী হিচাপে সংগঠনটো দায়িত্ব দিছে, আমি সংগঠনটো চলাব লাগে। তৃণমূলৰ সকলো কৰ্মীকে এক কৰি লৈ পেলাই বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহক একতাৰ এনাজৰীৰে বান্ধি আমি দলটো আগবঢ়াই নিব লাগে, এইটোৱে আমি জানো। কিন্তু তেওঁলোকৰ যদি তেনেকুৱা এটা পৰিকল্পনা আছিল, কিন্তু আমি ঘূণাক্ষেত্ৰখিনি গম পোৱা নাছিলোঁ। আপোনালোকে জানে অৱধাৰিত, আপোনালোকে বাতৰি কৰিছিলে আজিৰ পৰা 3 বছৰমান আগতে, তেওঁ এই ছেকেণ্ডবাৰ MP হোৱাৰ আগতে, যে তেওঁ মুখ্যমন্ত্ৰীৰ লগত যোগাযোগ কৰিছিলে। কিন্তু তেতিয়া মুখ্যমন্ত্ৰীয়ে ছিগনেল দিয়া নাছিল। হয়তো তেওঁক তেতিয়া কয়লা লবি এটা হেঁচা আছিল, কেন্দ্ৰীয় ফালৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ তেওঁ কাৰোবাৰ লগত শীৰ্ষ নেতৃত্বৰ লগত যোগাযোগ কৰি জইন কৰিব বিচাৰিছিল। অসমৰ নেতৃত্ব হৈ নিদিলে, তেতিয়া সেইবুলি আপোনালোকৰ বাতৰিতে আমি দেখিছিলোঁ। আৰু সেইটো আজি সত্য প্ৰমাণিত হ'ল। আৰু তেওঁ এতিয়া যিটো অভিযোগ কৰিছে যে মই কংগ্ৰেছৰ পৰা বহুত পালোঁ, হয়, কিন্তু আজি মই অপমান বোধ কৰি গুচি গৈছোঁ। আৰে কংগ্ৰেছৰ পৰা তুমি সন্মান পালা, আজি তুমি কি অপমান বোধ কৰিলা? কোনোবা এটা টিকেট নাই দিয়া, তাকো ডিক্লেয়াৰ কৰাই নাই। তুমি আজি তোমাক চিনাকি, আজি অসমৰ মানুহে যে তোমাক চিনি পায়, কি কাৰণে চিনি পায় কওকচোন? তেনেকুৱা পদত বদলে বহুত আছে। কিন্তু তুমি দুবাৰকৈ MP হ'লা, কাৰ জহত? কংগ্ৰেছৰ জহত। মন্ত্ৰী হ'লা, কাৰ জহত? কংগ্ৰেছৰ জহত। মান সন্মান সকলো পালা। এতিয়া আকৌ এদিন যদি তুমি অপমান পাইছা, আমিতো অসমৰ ৰাইজে তেওঁক অপমান কৰা দেখা নাই। কাৰোবাক যদি টিকেট দিব নালাগে, ক্ৰিমিনেল যদি আছে, তেতিয়া তুমি ভালকৈ হাইকমাণ্ডৰ লগত কথা পাতা। হাইকমাণ্ডে একোতো তেতিয়ালৈকে সেইটো চিট ডিক্লেয়াৰো কৰা নাই। অজুহাত এটা দেখুৱাই সেই যে তেতিয়া কথাটো আজি প্ৰমাণিত কৰিলে যে তেওঁৰ ওপৰত যিটো ৰাইজৰ সন্দেহ আছিল, সেইটো আজি প্ৰমাণ হ'ল। অসম চুক্তি ৰূপায়ণ কিয় নহ'ল সেই প্ৰশ্ন আজি ক'লেই গ'ল। 6 ক্লজ ৰূপায়ণ কৰা নাই, অসমীয়া জাতিক আজি ঘৰতে নিবনুৱা আমাৰ উঘৰি কৰিব বিচাৰে ত্ৰিপুৰাৰ দৰে, অস্তিত্ব শেষ কৰিব বিচাৰে, এই প্ৰশ্ন নাইকিয়া হ'ল। জুবিন গাৰ্গ যে বিদেশ মন্ত্ৰালয়ে ছিকিউৰিটি নিদিয়াৰ কাৰণে জুবিন গাৰ্গৰ মৃত্যু হ'ল, নহ'লে ভালকৈ ছিকিউৰিটি দিয়া হ'লে মৃত্যু নহ'লহেঁতেন, সেইবোৰ কথা আজি তল পৰিল। আৰু কয়লাৰ লবিত হেঁচাত তেওঁ অলপ কয়লাৰ ইৰেগুলাৰিটিৰ কাৰণে, কয়লাৰ কৰাপশ্যনৰ কাৰণে, দুৰ্নীতিৰ কাৰণে তেওঁ প্ৰশ্ন উঠাই আছিল। কয়লাৰ লবি হেঁচা আছিল। আৰু এতিয়া অসমৰ ৰাইজে কয় সেই হেঁচাতেই পৰি তেওঁ এতিয়া চান্স পাই পেলাই এতিয়া গোটেই নেচৰটো মানে মুখ্যমন্ত্ৰী আগৰ পৰা বনাই আছিল, যিটো সময়ত তেওঁ নিজে বনাই আছিল। তেওঁ নিজে বনাই আছিল। তেতিয়া আমি তেতিয়া আপোনালোকৰ পৰাই গম পাইছিলোঁ যে হয়তো মুখ্যমন্ত্ৰী ক্ল'জ কণ্টেক্ট নাছিল জইন কৰি। এতিয়া ইলেকশ্যনৰ আগমুহূৰ্তত সুবিধা পাইছে, জইন কৰিবলৈ দিছে, জইন কৰিছে। আৰু তেওঁ গৈ পেলাই তাতো কুদাই আহিব নেকি? তেওঁতো তাতো খলকনি লগাব। তেওঁতো বিজেপিটো খলকনি লগাব। তেওঁ সেইটো তেওঁৰ কাৰণে নিশ্চয় কিবা এটা প্লেনিং কৰিয়ে গৈছে। তেওঁতো প্লেনিঙত উস্তাদ দি চলে। বহুত ডাঙৰ বহুত কমিশ্যনৰ পইচা হেৰি কৰিলে, লেনদেন কৰি ঘটালা। সেইটোৱে আৰু